হাই ফ্ৰেণ্ড, গুড মৰ্ণিং। কি খবৰ? আজি মই বেলেগ এজেগাত গাড়ী লৈ আহিছোঁ ভাড়া। এয়া চাওক, আজি মই আপোনালোকক এইটো আমাৰ গাড়ী হয়, মই দেখাই দিছোঁ। এয়া এইটো ভাড়া লৈ আহিছোঁ আৰু আজি আপোনালোকক এটা অদ্ভুত গছ দেখুৱাম, য'ত কঁঠাল আৰু জামুন এটাই গছত লাগিছে। তো আপোনালোকে কমেণ্ট কৰি জনাব। এই জেগাডোখৰ ৰাঙাপাৰাৰ পৰা ঢেৰ সোমাই যাব লাগে, প্ৰায় 20 কিলোমিটাৰমান। ডুবডুবি বুলি কয়। তো আপোনাক মই দেখুৱাই আছোঁ এই গছটো চাওক, এইটো চাওক, এয়া একেলগে হৈছে গছটো। আৰু এয়া চাওক, কঁঠাল লাগিছে আৰু অলপ আগত আপোনাক মই ইফালৰ পৰা দেখাই দিলে আপোনালোকে চাব, এইটো আম গছ হয়। এইটো চাওক, এইটো আম গছ হয়। তো এটা গছৰ পৰাই আম আৰু কঁঠাল, আমটো এতিয়া লগা নাই বাৰু গছখনত, কিন্তু কঁঠাল লাগিছে। তো কমেণ্ট কৰি জনাব কেনেকুৱা লাগিলে। আজি আপোনালোকৰ মই ইয়াত আহি পোৱাৰ পিছত চাইছোঁ এটা অদ্ভুত গছ, তাকে মই ভাবিছোঁ মোৰ ভিউৱাৰ্ছক দেখুৱাওঁ বুলি। তো আপোনালোকে নিশ্চয় কমেণ্ট কৰিব কেনেকুৱা লাগিছে। আৰু বিশেষকৈ দীঘল ভিডিঅ' বনোৱা নাই আজি, যিহেতু মই বেলেগ এজেগাত আহিছোঁ। তো আশা কৰিছোঁ ভালে আছে। কমেণ্ট কৰি জনাব এই গছটো কেনেকুৱা লাগিল আপোনালোকক। থেংক ইউ।